নমস্কাৰ ডিডি অসমৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান জীवन মধুৰৰ অন্য এটি খণ্ডলৈ মই গীতাঞ্জলি নাথে আন্তৰিক স্বাগতম জনাইছো জীৱন মানেই নানা সংঘাত দুখ বেদনা প্ৰত্যাহ্বান কিন্তু সেই বুলিয়েই জানো জীৱনটো মধুৰ নোহোৱাকৈ থাকিব বা আমি মধুৰ কৰি নতুলিম আমি নিশ্চয় এই প্ৰত্যাহ্বানক নেওচি জীৱনটো আগবাঢ়ি যাবলৈ সকলোৱে প্ৰচেষ্টা কৰো আৰু এই জীৱনটোৰ নানা সংঘাতক প্ৰত্যাহ্বান জনাই সুখক টানি আনিবলৈ আমি বিভিন্ন সময়ত বিভিন্ন সমস্যাক নুই কৰি তুলো আৰু তেনে বহু কথাৰে আজি এটি আলোচনা কৰিবলৈ আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো বিশিষ্ট ব্যক্তি আৰ্ট অফ লিভিংৰ প্ৰশিক্ষক মৌসুমী বৰপূজাৰী বাইদেউ আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু সকলোকে ধন্যবাদ বাইদেউ এতিয়াটো জীৱনটো আপোনাক দেখিয়ে আমি কম পাইছো বা আপোনাক যেহেতুকে ইয়াত আমন্ত্ৰণ কৰি অনা হৈছে কাৰণ জীৱনটো মধুৰতাৰ সম্পৰ্কে আলোচনা কৰিবলৈ গতিকে আপোনাক আমি প্ৰথমে আপোনাৰ লগত আলোচনা কৰিব বিচাৰিছো আমাৰ জীৱনটোত নানা প্ৰত্যাহ্বান আৰু এই ধামখুমীয়াত নানা কলা সংস্কৃতি এইবিলাক থকাৰ পিছতো অৰ্থ টকা পইচা থকাৰ পিছতো মানুহে সকলো বিচাৰি বিচাৰি পোৱাৰ পিছতো কিয় অসন্তুষ্টি হৈ থাকে কিয় মধুৰতাৰ পৰা বিচ্ছিন্ন হৈ থাকে আপুনি কি বুলি ক'ব বাইদেউ মানুহৰ জীৱনটো আসলতে কি হয় ডিজায়াৰ্স এটা শেষ নহয় আৰু এটা দৰকাৰ হয় হয় কয় যে জীৱনটো যদি আমি সুখী থাকিবলৈ বিচাৰো আমি দিয়াৰ অভ্যাস কৰিব লাগে কিন্তু সাধাৰণতে আমাৰ কি স্বভাৱ আমি লবলে বিচাৰো সব বস্তু হয় আমাক লাগে খালি হয় হয় লাগে না আমি মই যদি তোমাক খুধু যে জীৱনত যদি কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আহিছিলে যত তুমি একো তোমাৰ এটা স্বাৰ্থ নাছিলে কিন্তু তুমি কৰি দিলা হয় হয় হেতু ভাবিলে কেনেকুৱা লাগে বাৰু হয় হেতু হসাকে হেতু এটা বিৰাট আত্মসন্তুষ্টি হয় না হয় তো আমি ভাবো জীৱনটো মধুৰ কৰিবলৈ কিছুমান আমাক বস্তু লাগে হয় গাড়ী এখন লাগে ঘৰ লাগে পাৱাৰ লাগে পজিশন লাগে পইচা লাগে হয় লাগে এইখিনি একদম হসাকেই লাগে কিন্তু আমি লাহে লাহে কি কৰো সংসাৰ কৰোতে কৰোতে আমি নিজক পাহৰি যাওঁ কয় যে সংসাৰখন আমি ইমান বেছি ভালকে কৰিম যেতিয়া আমি নিজৰ লগত কথা পাতিব পাৰিম এটা হিন্দীত খুব ধুনীয়াকে কয় যে মিলনে সে পহলে তো মিলনা তো সিখ প্যাरी छवि शाम जी की दिख जाएंगे যে লগ পোৱাৰ আগতে আমি নিজক লগ পাব লাগিব যদি আমি নিজক লগ পাই যাম না পৃথিৱীখন ইমান ধুনীয়া ইয়াতে আমাৰ কি হয় বেয়া লগা কথাবোৰ হৈছে আমাৰ হিংসা হয় না কাবাৰ কিবা এটা ভাল হৈছে আমি ভালকে হেতু উপভোগ কৰিব নোৱাৰো আজিকালি কয় যে লোকৰ সুখত সুখী নহয় লোকৰ সুখত দুখী হয় আৰু লোকৰ দুখতহে সুখী তো যেতিয়া হেতু উল্টা হৈ যাব হয় আৰু যেতিয়া যদি আমি লাহে লাহে আমাৰ ভিতৰৰ অনুভৱ আচলতে যদি আমি গম পাম যে ও কাবাৰ কিবা এটা হৈছে আৰু আমি অতি সুখী আনন্দ অনুভৱ কৰিছো তো আপুনি জীৱন মধুৰ লাহে লাহে হবলে এক ষ্টেপ আগত গৈ আছে এতিয়া আপুনি এটো ক'ব বিচাৰিছে যে তাৰ মানে আমি প্ৰথমে আমি নিজকে চিনি পাব লাগিব নিজকে ভাল পাব লাগিব হয় আসলতে কি হয় আমি সৰু সৰু কথাত জীৱনটো জীয়াই থকা এটা আসলতে সজাগতাৰ কথা কয় যে আমি হোশত যেতিয়া জীৱন জীয়াও বেহোচিত নহয় হয় হয় হোশত যেতিয়া আমি থাকো সজাগ হৈ যেতিয়া জীৱন এটা থাকো সৰু কথাবিলাকত মন দিলে জীৱনটো মধুৰ আমি যেটো আমাৰ কাৰণে কোনোবাই কৰিলে বেয়া পাওঁ হয় আমি কিন্তু বিনা দিধাই লোকলে কৰি থাকো কৰো না সো হি বস্তুখিনি যেটা অলপ অলপ সজাগতা লৈ আহো যে এটো কাম মই যেতিয়া বেয়া পাইছো আনেও বেয়া পাব হেতু অকমান সজাগ হলে হল জীৱনটো আসলতে আমি কয় সজাগতাৰে জীৱাটোহে জীৱন হয় 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 নহলেতো আমি নিচাত থকাৰ নিচাকে জীৱন জীয়াও কি হৈ আছে কাক কি কৈ আছো একো সজাগ নহয় কি খাই আছো কি কৰি আছো একো গমে নাপাওঁ আমি মানে দেখুৱাবৰ কাৰণে জীৱন এটা আৰু মনৰ পৰা আমি অৰিজিনেল মানে যেটো প্ৰকৃততে এটা বেলেগ হ'ব নালাগে একদম হয় আজিকালি কি খাইছো কোনোবাক যদি দুপৰীয়া খুদা হয় কি খাইছিলে পাহৰি যায় কাৰণ হোশত নাই নহয় খাইছে মনটো ক'বাত অফিসত আছে হয় ক'বাত বেলেগত আছে হোশত নাই যিকোনো কামে যেতিয়া আমি কৰিটো একদম সজাগতাৰ হৈতে কৰিব লাগে হেতুই জীৱন হয় হয় আমি তাৰ মানে সাধাৰণ ভাৱে নিজৰ জীৱনটো মধুৰ কৰি তুলিব পাৰো
মানে কঠিনতালৈ নগৈ আসলতে আজিকালি সমস্যাবোৰ কি এটা ইয়াতে উদাহৰণ দিও মই নাম নলও তেখেতৰ তেখেত খুব গণ্যমান্য সমাজৰ নামটো ললে ভাল নহব কিন্তু ভাল অতি মানে ট্যালেন্টেড এজন লৰা লিখা মেলা কৰে তো তেখেতে খুব ডাঙৰ এৱাৰ্ড এটা পালে বম্বেত গৈ পেলাই খুব ভালকে তেখেতে এৱাৰ্ড ললে মিলিলে কিন্তু তেখেতৰ সিনেমাখন নবনিলে 6 বছৰ আগৰ নে 5 বছৰ আগৰ কথা যেতিয়া মোৰ লগত শেয়াৰ কৰিলে তেখেত এতিয়া লাগি হেতু অনুভৱ মানে এনজয় কৰিব পৰা নাই সুখী হ'ব পৰা নাই উদযাপন কৰিব পৰা নাই জীৱনটো মই যেতিয়া কথা পাইছিলো মই কৈছো ইমান ডাঙৰ এৱাৰ্ড এটা পাইছে ইমান ডাঙৰ মানুহৰ পৰা পাইছে তথাপিও বুজি পোৱা নাই আৰু এটা ডিজায়াৰ্স তাৰ লগত জীৱনটো একদম লগাই থৈ দিছে তো জীৱনৰ সৰু সৰু বস্তুবোৰ এনজয় কৰিলে হ'ল আৰু কয় যে আমি যদি জীৱনটো মধুৰ কৰিব খুজো আমি সৰু ল'ৰা ছোৱালীৰ নিচিনাকে জিয়ালে হ'ল কয় যে সৰু ল'ৰা ছোৱালীৰ নিচিনাকে আমি বিহেভ তেনেকে নকৰো আমি তেনেকুৱা ধৰণে কাম কাজবোৰ বিহেভ তেনেকুৱা নকৰো মনটো সৰু ল'ৰা ছোৱালীৰ নিচিনা হয় আমি মানে কলুখতাপূৰ্ণ জীৱন এটা কটাব লাগে য'ত কোনো হিংসা নাথাকে যেনেকে সৰু ল'ৰা ছোৱালী হিংসা কৰিব নাজানে সিহঁতৰ মনটো এপাহ ফুলৰ দৰে মানে সতেজ হৈ থাকে আমি তেনেকুৱাকে জীৱনটো কটাব লাগে আসলতে সৰু ল'ৰা ছোৱালীৰ কি হয় এই কাজিয়া লাগিলে এই ভাঙিলে হয় না হয় হয় ডাঙৰ মানুহ মাক দেউতাক সৰু ল'ৰা ছোৱালীৰ কাজিয়াত মাক দেউতাক যায় মাক দেউতাকে 10 বছৰ বাদ ভুল নকৰে জীৱন মধুৰ কেনেকে হ'ল সেই ল'ৰা ছোৱালীতে এই কাজিয়া লাগিলে আৰু এই লগত ডিঙিত ধৰি ঘূৰি আছে তো কয় যে আমি যেতিয়া সৰু আছিলো তেতিয়া আমি যোগী আছিলো লাহে লাহে যেতিয়া আমি ডাঙৰ হলো তেতিয়া আমি ভোগী হলো ভোগ কৰিবলৈ শিকিলো যেতিয়া আমি ভোগ কৰিবলৈ শিকিলো তেতিয়া আমি লাহে লাহে আমি ৰোগী হলো আৰু যেতিয়া ৰোগী হলো তেতিয়া লাহে লাহে অটোমেটিক্যালি আমি দুখী হৈ গলো হয় বাইদেউ একদম বহুত ধুনীয়া সঁচাকে এইটোৱে জীৱনটো আমি বুজি পাব লাগিব এইখিনি কথা এইটো উপলব্ধি কৰাটো এতিয়া ডাঙৰ কথা হৈ পৰিছে আজিকালি ইমান মানুহবিলাক কি হৈছে আত্মকেন্দ্ৰিক নিজৰ জপনাখনৰ ভিতৰতেই সীমিত হয় নহয় আৰু গম নোপোৱাকে আমি আমাৰ কিছুমান অহংকাৰত ফসি থাকো কয় যে নৰকৰ দুখন দুৱাৰ আছে গিল্ট আৰু ডুৱাৰশিপ মই কৰিলো সকলো ময়ে কৰিলো মোক লাগে সৰু কিবা এটা কথা কোনোবাই আমাক কৈ দিয়াৰ লগে আমি সহ্যই কৰিব নোৱাৰো লব নোৱাৰো ক্ৰিটিসিজম লবই নোৱাৰো আৰু গিল্ট কিবা এটা হৈ যায় জীৱন হলেতো ভুল হ'ব হবই হ'ব তাতে আমি খুব একদম আত্মগ্লানিত থাকো কিয় হৈ গল একো নহয় মুভ অন আগবাঢ়িব লাগে হল আৰু ভুল জীৱন থাকিলে ভুল হ'বই সেইটোৱে জীৱন মানে আৰু যাত্ৰা কৰিবই লাগিব আমি গৈ থাকিবই লাগিব কিন্তু সেই যাত্ৰাত যেটো খলা বমা পালো সেই বুলি জানো থমকি ৰম্বা তাকেই চিন্তা কৰি তাকে আনক দুখ দিয়াৰ আগতে এটো কিয় ভুল হল আমি যদি হেতু বিশ্লেষণ কৰি চাও যে এটো হৈছিলে এটো আজিৰ পৰা নহয় আৰু সৰল ভাবে যদি জীৱনটো তাৰমানে সৰলীকৃত ভাবে যদি আমি আগবঢ়াই লৈ যাও নিশ্চয় সুখী হ'ব পাৰিম এতিয়া মানে তুমি যেনেকে কলা যে ভুল হয় যেতিয়া আমি নিজে ভুল কৰো তেতিয়া আমি কি কৰিব নিজক মাফ কৰি দিও দুখ দিব নখোজো দুখ দিব না আমি মাফ কৰি দিও যে জিয়া ভুল হৈ গল মানুহ হয় পায় ভুল হল নহয় কিন্তু যে বেলেগে ভুল কৰে তেতিয়া আমি কি কম কিয় ভুল কৰিছে জানি শুনি কৰিছে বাৰে বাৰে কৰিছে কৰিব পাৰে বাৰে বাৰে কৰিব পাৰে কৰকচোন কয় যে এডুকেট এণ্ড ইগনোৰ আমি শিকাম আৰু এৰি দিম কথাটো হেতুতে লাগি নাথাকো আমি যেনেকে নিজক মাফ কৰি দিও ভুল কৰিলে তেনেকে আমি লোককো মাফ কৰিব পাৰিব লাগে আমি নিজৰ ভুলৰ সদায় উকিল হওঁ আৰু লোকৰ ভুলৰ সদায় জাজ হওঁ লিখি দিও না সেইবোৰ নোহোৱাকে যেনেকে নিজক মাফ কৰি দিও লোককো মাফ কৰিব লাগে আৰু জীৱন থাকিলে সবেই ভুল কৰিব এটো নহয় যে ভুল কোনো নকৰে আৰু ভুলবিলাক ধৰি যেনেকে আমাৰ ভুলটো যদি কোনোবাই ধৰি থৈ দিয়ে আমাৰ বেয়া লাগে নহয় তেনেকে লোকৰ ভুল এটা যদি আমি ধৰি থৈ দিও তেখেতসকলৰো বেয়া লাগে সেই সৰু সৰু কথাবোৰ যদি আমি কেনেবাকে অকনমান প্ৰেক্টিস কৰা হয় এইবোৰ আসলে প্ৰেক্টিস হয় জীৱন মধুৰ এটা প্ৰেক্টিস হয় সুখী থকা এটা প্ৰেক্টিস হয় সেইখিনি যদি অলপ অলপ প্ৰেক্টিস কৰিবলৈ লাগি যাও জীৱনটো নিজে নিজে মধুৰ হৈ যাব আমি বিচাৰিও দুখী থাকিব নোৱাৰিম হয় এই কথাটো এটোৱে বুজাই মানে এটোৱে বুজিছো গুটেই কথাখিনিৰ লগত সাঙুৰ খাই এটোৱে আছে যে প্ৰথমে আমি আমাক নিজকে চিনি পাব লাগিব আমি মাফ কৰি দিব শিকিব লাগিব তেতিয়া হলে জীৱনটো মধুৰ হ'ব হয়
এবাৰ বাইদেউ আমি আৰু এটা কথা ক'ব বিচাৰো জীৱনটো কলাত্মক সৌন্দৰ্য বুলিলে আপুনি মানে কি বুলি ক'ব কলাত্মক এই আমি গান ভাল পাওঁ সিনেমা ভাল পাওঁ আৰু বহুত কিবা কিবি ছবি আঁকি ভাল পাওঁ এই যে কলাসমূহ আৰু আমি জীৱনটোক জীয়াই ৰখাৰ যেটো আমি ধুনিয়াকে হাজি কাছি থাকি ভাল পাওঁ তেতিয়াও মনটো ভাল লাগে এই বিষয়ত আপুনি কি ক'ব তেনেকেওতো আমাৰ জীৱনটো মধুৰ হ'ব পাৰে মই যেটো সংস্থাৰ পৰা আসু হয় হয় দা আৰ্ট অফ লিভিং জীবন জীয়াই থকাৰ কলা না জীবনটো সবে জীয়াই থাকো আমি হয় না কৈছো না হোসত জীয়াই নাথাকো নহয় আমি জীবনটো কেনেকে জীয়াই থাকো বেহুসিত জীয়াই থাকো সজাগতাই নাই কি কৰিছো কি মনটোৰ দায়িত্ব আমি লৈছো না আমাৰ মনটো কিয় বেয়া হৈছে কিয় ভাল হৈছে সেইখিনিকে গম নাপাও নহয় কয় যে ক্ৰিয়েটিভিটি ইজ নেক্সট টু ডিভিনিটি য'ত সৃজনাত্মক থাকে হয় তাতে ভগৱান থাকে তাতে দিব্যতা থাকে যেতিয়া আমি চাও মনটো ভাল কেতিয়া লাগে আমি মন কৰিবচোন যেতিয়া ঘৰখন সাফা হৈ থাকে এনে সৰু সৰু কথা জীৱন জিয়াবলে বহুত ডাঙৰ একো নালাগে আমাক জীৱনত আমনি হবলে সৰু এটা কথা হলেই হল হয় আৰু জীৱনত আমাৰ কি হয় আমনি বিলাক 20% থাকে 20% আমি তাক ভাবি চিন্তি কথা কথা পাতি তাক 120 যেতিয়া লাগে নবনাও তেতিয়া লাগে আমি শান্তি নাপাও তো হে 120 নবনোৱাকে যেতিয়া জীৱনত 20% কষ্ট আছে জীৱন মানেই কষ্ট হয় আমি যদি চাও শ্ৰীকৃষ্ণৰ জীৱন পুৰা কষ্টত গল হযরত মুহাম্মদে হক জেসে হক সবৰে জীৱনটোতে কষ্ট আছে সাফাৰিংস আছে যিমান ডাঙৰ লেজেন্ডাৰী যিমান ডাঙৰ ডাঙৰ মানুহ আছে চাও সবৰ জীৱনতে কোনোবা নহয় কোনোবাখিনিত কষ্ট বহুত আছে তেওঁলোকে কিন্তু হাঁহি হাঁহি জীৱনটো মানে উপভোগ উদযাপন আচলতে উদযাপন কৰিছিল তেওঁলোকে জীৱনটো উদযাপন কৰিব লাইফ ইটসেলফ ইজ এ সেলিব্ৰেশন লাইফ টু সেলিব্ৰেশনৰ কাৰণে আচলতে জীৱন আছে মানে কষ্ট আহিবই হেতু মানে ৰাতিপুৱালে ৰাতি হবই হয় হয়নে দিনৰ যেটো ইম্পৰ্টেন্স ৰাতি হৈছে কাৰণে আমি গম পাওঁ নহয় হয় তো এইখিনি জীৱনত যেতিয়া থাকিব বোলে সুখেই সুখ তেতিয়া দুখটো অনুভৱ নকৰিম আৰু বোলে দুখেই দুখ তেতিয়া সুখটো দুইটা ইটো হিটো আসলতে পূৰক কৰি আছে হয় ইটো হিটোৰ পূৰকহে হয় অপোজিট নহয় আসলে বিপৰীত নহয় আমি দুখ থাকিলেহে সুখৰ মাদকতাটো অনুভৱ কৰিম একদম হয় মানুহে ভাবে যে দুখ আহিছে আৰু এয়া নাযায় তে তুমিয়ে কোৱা জীৱনত কিমানবাৰ দুখ আহিলে আহিছে 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 ৰৈ আছে নেকি নাই নাই গৈছে নহয় সব খিনি থকা কাৰণে মই মোৰ ব্যক্তিগত ফালৰ পৰাও কওঁ আৰু মই বহুতক দেখিছো যেতিয়া দুখটো আছে আমাৰ জীৱনত তেতিয়া আমি দেখিছো যে কিবা এটা কৰাৰ যদি কিন্তু মনটো স্থিৰ লাগিব মনটো একদম ভাঙি পেলাব নোৱাৰি তেতিয়া আমি এনেকে ভাবো নাই মই এইটো কাম কৰিব লাগিব হেতুৱে তেতিয়া সফলতাটো আহে এই যে মনত জোৰটো আহিলে চ্যালেঞ্জ এক্স্যাক্টলি হয় হয় তো জিমান পাৰি আমি কয় যে মন জিতা তো জগ জিতা মনটোক যদি আমি জিকিব পাৰিলো এটা জগত গোটেই পৃথিৱীখনকে আমি জিকিব পাৰিম তো গোটেই সৃষ্টিখনত কাহানী মনটোৱে কৰি আছে আৰু মনটোক এটা জায়গাত অনা কেন্দ্ৰিত কৰা সেন্টাৰ তাৰ এটাই উপায় হৈছে আমি ধ্যান কৰা বা নিজৰ যেটো ভাল লগা কিছুমান কাম হয় হিয়া কৰা একোৱে যদি নোৱাৰে বুলে জীৱনটো একেবাৰে কিবা বেলেগ ধৰণে গৈ আছে সম্ভালিবলে পৰা নাই 1 ঘণ্টা যোগা কৰক হয় যোগা মানে হাত ভৰি ওপৰতল কৰা নহয় যোগা মানে হৈছে যোগা মেথড 20 মিনিট প্ৰেক্টিস যোগা নহয় আচলতে যোগা হৈছে হে যে 20 মিনিট 1 ঘণ্টা 1.5 ঘণ্টা যিমান সময় কৰো তাৰ পিছৰ যিখিনি সময় হেয়া হে যোগা আচলতে জীৱনত প্ৰতিটো বস্তুৱে যোগে হয় হয় কিন্তু হে তাত যেতে মনটো একত্ৰিত কৰিব শিকিলো উখাটো একত্ৰিত কৰিব শিকিলো তেতিয়া আমি লাহে লাহে জীৱনটোক জানিবলৈ আৰম্ভ কৰিম সৰু সুৰা বস্তুৱে আমাক লৰচৰ কৰিব নোৱাৰিব আৰু জীৱনত মই সবকে এটাই কথা কওঁ যেতিয়া বহুত মানুহ আহে সুধিবলে কিছুমান মানুহ এনেকুৱা আহে যে একেবাৰে জীৱনটো শেষে কৰিবলৈ বিচাৰে তেতিয়া হেতুৱে কওঁ যে জীৱন আছে মানে এটো নহয় যে সুখেই সুখ হয় সুখ আহিব এদিন সেই যেটা লাষ্ট দিনটো আহিব একেবাৰে সুখে হৈ যাব এনেকে দুখটো আছে বাবে সুখটো তেতিয়াহে আহিব একদম হয় তো সেইখিনি শক্তি মগজত আনিবলে আমি নিজৰ লগত কিবা নহয় কিবা এটা কৰিবই লাগিব সময় নিজক সুধিব লাগিব এই যে 30-40 বছৰ আমি এতিয়া হৈ গল আমি কেতিয়াবা নিজক সুধিছনে মই কেনেকৈ আছো এই যে কানৰ পিছত কোনোবাই শুনি আছে চকুৰ পিছত কোনোবাই চাই আছে
না হয় কোৱাৰ পিছত কোনোবাই কৈ আছে কোন আছে কোনোবা এজনটো আছে যি জন্মৰ লগত আহে আৰু মৃত্যুৰ লগত নাইকিয়া হৈ যায় কি হয় ডাঙৰ ৰহস্য নাই সেই যে কানৰ পিছত শুনি থকা চকুৰ পিছত দেখি থকা কোন হয়নো কোন আহে জন্মৰ লগত কোন গুচি যায় মৃত্যুৰ লগত সেইজনৰ লগত যেতিয়া আমি কথা পাতিম সেপাৰেট হয় না যেতিয়া উইটনেছ হম প্ৰতিটো বস্তুৰ জীৱনত কষ্ট আহিছে কষ্ট কি আহে মানুহৰ ফাইনেন্স হয় পইচা পাতি কষ্ট ৰিলেশনশিপ হয়নে হেলথ আৰু বাচ্চা ল'ৰা ছোৱালীৰ কি হয় ক্যাৰিয়াৰ এই চাৰিটাই গোটেই পৃথিৱীখনত সমস্যা এনেকুৱা একো সমস্যা নাই যিটোৰ সমাধান নাই কয় যে ভগৱানে ছাগলীটোক হাতীৰ নেজ লগাই নিদিয়েল লৰচৰ কৰিব নোৱাৰাকে সো জীৱনত যদি আমাৰ কষ্ট আহে জীৱনত এটোৱে ভাবিব লাগে যে নেজডাল হিমানেই দিছে ব্যালেন্স কৰিব পৰা কৰি পঠিয়াই দিয়ে ভগৱানে সব দিয়ে জীৱনটোত হেয়াই কৈছো নয় সজাগতাৰ হৈতে জীৱাটোহে আচলতে জীৱন বাকি আমি যদি চাওঁ আমি আধা বেহোশিতে জীৱন জিয়াও গা ধুইছো খাইছো কোবাত থাকেগে মনটো এতিয়া কি কৰিম আমি মানে আমাৰ এটা এই কথাখিনিৰ পৰা এটো এটা বুজিব পাৰি আমাৰ জীৱনটোত এটা মানে নিৰ্দিষ্ট এটো কি বুলি কয় এই যে আগন্তুক কি কৰিম কি নকৰিম এখন ধুনিয়া মানে আগতে আমাৰ হেতু লাগে মানে একচুয়ালি কয় প্ল্যানিং আমি পুরা কৰো কিন্তু আমি ভৱিষ্যতত নাথাকো কয় যে গুছি যোৱা সময়খিনি ভূতকালখিনি হিষ্ট্ৰী হৈ গল ইতিহাস আৰু আমাৰ জীৱনৰ মধুৰতা নোহোৱা কৰাৰ বাইদেউ এটা কথা বুলিও ক'ব পাৰি হেতু হৈছে আমি আমাৰ বেয়া সময়খিনিক বেছি গুৰুত্ব দি থাকো বেয়া বস্তুখিনি মনটো কি হয় মনৰ টেন্ডেন্সি হৈছে আমি হয় পাষ্টত জিয়াই থাকিম হয় যেতিয়া মনটো পাষ্টলৈ যায় কেনেকুৱা লাগে বাৰু বহুত কথা মনত পৰিলে বেয়া লাগে কেতিয়াবা গ্লোৰিফাইং থাকে ভাল পাষ্টটো থাকে যে ও ইমান ভাল আছিল কিন্তু আমি বেয়াখিনিকে বেছি মনত বেয়া আহিলে আৰু ৰিগ্ৰেট কৰো মনটো বেয়া কৰো আমাক কোনে বেয়া পালে আমি সেইখিনি মানুহৰ কথা বেছি ভাবিম আমাৰ বিষয়ে বেয়াকে কোনে কলে সেইখিনি কিন্তু আমাক যে ভাল পোৱা মানুহো আছে আমাৰ প্ৰতি আশীৰ্বাদৰ হাতখনো আছে আমি সেইখন হাতৰ কথা আশীৰ্বাদটোক লৈ যে আগুৱাই যাব লাগে সেই কথাটো কিন্তু আমি নাভাবো মানে প্ৰায় কম ভাবো আৰু সেইভাবে থাকে জীৱনটো মধুৰৰ পৰা অমধুৰ হৈ পৰে মানে হেয়াই কয় লিভ ইন দ্য প্ৰেজেন্ট মোমেন্ট যিমান পাৰি বৰ্তমান ক্ষণত থাকিব লাগে আমি যিয়ে চিন্তা নকৰো আমি বৰ্তমানতহে কৰো আমি পাষ্টৰ কথা ভাবিছো ভূতকালৰ কথা বৰ্তমানত ভাবিছো আমি ভৱিষ্যতৰ কথা ভাবিছো ভূতকালত ভাবিছো কালিৰটো আমি কেতিয়াও দেখাই নাই ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ কি হ'ব আমি দেখাই নাই কালিৰটোৰ প্ল্যানিং আমি খুব ভালকে কৰিম কিন্তু কালিৰটো যদি ভাবি থাকো কি হ'ব মোৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব নাই মোৰ হেলথ ঠিক থাকিব নাই মোৰ কি হ'ব মোৰ যদি ফাইনেন্স কষ্ট হৈ যায় তেতিয়া জীৱন কেতিয়াও মধুৰ হ'বই নোৱাৰে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ লাগি যাব হয় এতিয়া সেই কাৰণে সগে শ্ৰীকৃষ্ণ গীতাত এইটো যে আছে আমি বৰ্তমানটোক চাব লাগে যুদ্ধ আমি এতিয়াটো ভাবিব লাগে যে ভৱিষ্যতটো কি হ'ব কি নহব ইমান ভাবিব নালাগে বৰ্তমানটোক যদি ভাল কৰি আমি চলাই নিব পাৰো ভৱিষ্যত নিশ্চয় ভাল হ'ব প্ৰেজেন্ট মোমেন্ট হয় বৰ্তমান ক্ষণটো একদম অটল হয় যি ঘটি গল তাত কোৱেশ্চন কৰি লাভ নাই না আৰু যিমান পাৰি মনটোক বৰ্তমানত ৰাখিব লাগে আৰু বৰ্তমানত ৰাখিবলৈ হলে ধ্যান কৰিব লাগে অকমান নিজৰ ভাল লগা কাম কৰিব লাগে গানে আমি এতিয়া যোগা মেডিটেশন কৰা মানুহ আমি উইদাউট যোগা মেডিটেশন কেতিয়াও কতো যাব নোৱাৰো লাগে যে মনটো হিলিব মনটো এটা জায়গাত অনাৰ এটাই উপায় ধ্যান কৰা বা নিজৰ ভাল লগা যি কাম আছে এতিয়া এখিনিতে এটা কথা কওঁ আপুনি যেহেতুকে আৰ্ট অফ লিভিংৰ লগত উতপ্ৰোতভাৱে জড়িত হৈ আছে নিজৰ এটা সন্মানীয় চাকৰি আমি গম পোৱাত সন্মানীয় এটা চাকৰি টকা পইচা সকলো থকাৰ পিছতো সেইখিনিক আপুনি পিছফালে এৰি থৈ ইয়াতে আহিলে আৰ্ট অফ লিভিংত আহি নিশ্চয় আপুনি ইয়াতে সৌন্দৰ্যটো বিচাৰি পাইছে গতিকে আৰ্ট অফ লিভিংত এনেকুৱা কি আছে অকনমান আপোনাৰ জীৱনৰ লগত মিলাই এইটো কলে আমি ভাল পাম সংখাৰে দিব নোৱাৰা বস্তুটো আৰ্ট অফ লিভিংত আছে সংখাৰ পুৰা কৰিছো এতিয়াও কৰো হয় নহয় হয়তো আৰ্ট অফ লিভিং অহাৰ আগতে জীৱনত প্ৰতিটো সা সুবিধাই আছিলে হয় কোবাত কিন্তু কিবা এটা খালি আছিলে সৰু এটা ঘটনা ঘটে হয় তাত ইমান বেছি আমনি হৈ যাও সম্ভালিবই নোৱাৰো নিজক লাগে যে পৃথিৱীখন শেষে হৈ গল হেলথ ইস্যু ষ্টাৰ্ট হল
হেলথ ইস্যু মানুহৰ আধা 90% সাইকোসোমেটিক বুলি কয় মানসিকভাৱে হয় বেমাৰবোৰ আমি যেতিয়া সুখী থাকিম আমাৰ বেমাৰ গুড হৰমোনছ যেতিয়া বডিত ৰিলিজ হ'ব আমাৰ বহুত বেমাৰ এনে কম হৈ থাকিব হয় তো আৰ্ট অফ লিভিং এ সংসাৰত যিখিনি কষ্ট আছিলে ইয়াত এই সংসাৰখন পুৰা কৰি আছো কিন্তু লগতে সেই যে মই কৈছো না সৰু লৰা ছোৱালীৰ নিচিনাকে জিয়াই থকা আৰামত জিয়াই থকা এটা ফেথ আহিলে মানে এটা বিশ্বাস আছে মোৰ যে জীৱনটো আগত কোনোবাই আনিছে মোৰ কৰ্মটো মই 100% ইয়াত কৰিব লাগিব হয় যি কৰো মই 100% কৰিম মই খাইছো তো মই 100% কৰিম মই কথা কৈছো 100% কথা কম মই শুইছো 100% যি কৰিছো 100% কৰিম হয় বাকি আগৰখিনি আমি দেখা নাই যদি মই মোৰ আত্মবিশ্বাস প্ৰেজেন্টক বৰ্তমানটোক যদি মই খুব 100% দিও মোৰ ভৱিষ্যতটো ভাল হোৱাত কোনো ৰখাবই নোৱাৰে আৰু আৰ্ট অফ লিভিং এ হিয়াই হিকাই জীৱন জিয়াই থকাৰ কলা হয় আপোনাৰ আত্মবিশ্বাস আনি দিছে নহয় আত্মবিশ্বাসটো মোৰ আগতো বহুত বেছিয়ে আছিলে হেতু ওভাৰ কনফিডেন্সও ভাল নহয় ব্যালেন্স আৰ্ট অফ লিভিং এ হিকাই পৰিস্থিতি পৰিবেশ যেনেকুৱাই নহওক তাক তেনেকে মানক তাৰ পিছত হেতুৰ ওপৰত এক্ট কৰক কাম কৰক আমি যদি মানি নলওঁ আমি ৰিয়েক্ট কৰি দিওঁ আমি একদম খং উঠি যাওঁ কিবা হৈ যাওঁ কিন্তু আমি যেতিয়া মানি লওঁ আমি হেতুৰ ওপৰত ভালকে কাম কৰিব পাৰো হয় আৰ্ট অফ লিভিং এ হিকাই জীৱনত দুখ আছে তো সুখ আছে তো দুখ আছে নাই যেনেকে এটা কেটা বাইছে ঘড়িত যেটাই বাইছে 12টা বাইছে বা 11টা বাইছে ৰাতি 11টা বাজিব নে বাজিব দুখ আছে যদি কাবাৰ জীৱনত এতিয়া সুখটো আহিবই আৰু যদি সুখ এতিয়া আছে দুখটো আহিবই তো সেই কথাখিনি আৰ্ট অফ লিভিং এ হিকালে নহলে আৰ্ট অফ লিভিং ৰ আগত আছিলে যে মুটকে বেছি কিয় হৈছে মই কিয় পৰা নাই আৰু আজিকালি জীৱন মধুৰ নোহোৱাৰ এটা মুখ্য কাৰণ হৈছে সোশ্যাল মিডিয়া হয় মানুহে সোশ্যাল মিডিয়াত ফটো চাই পেলাই ভাবে বাও ইমান সুখী আৰু এক্সপেক্টেশন নিজৰ পৰা এক্সপেক্টেশন লোকৰ পৰা হয় সাপোজ ফটো দেখিলে যে মোৰ বেলেগৰ হাজবেণ্ডে ফুৰাবলৈ নিছে যে মোৰ জনে কিয় নিয়া নাই ঘৰত হেতু লৈ পেলাই হে টেবুলত খোৱাৰ টেবুলত এখন যে ইমান দিনটো মানুহজনেও কবৰ পাৰিছে তেখেতু আহিছে কিন্তু কথাটো কি সোশ্যাল মিডিয়াত কাবাক দেখিলে যে ফুৰিবলৈ গৈছে হয় যে মই কিয় যোৱা নাই এতিয়া হয় এতিয়া এই সোশ্যাল মিডিয়াটো যেহেতুকে এতিয়া সৰু লৰা ছোৱালীৰ পৰা আদি কৰি বৃদ্ধালৈকে সকলোৱে সোশ্যাল মিডিয়া ইউজ কৰে ব্যৱহাৰ কৰে এতিয়া সোশ্যাল মিডিয়াটো আপুনি কলেই আৰু আমি বহলাই হেৰি নকৰো তথাপিতো এটা কথা বাইদেউ এইখিনিতে আপোনাক কম আপুনি কব যে জীৱনৰ যদি মধুৰ কৰাৰ মূল মন্ত্ৰটো আপুনি কি বুলি কব বিচাৰে জীৱনত লাইফষ্টাইল চেঞ্জ কৰিলে হ'ল আগৰ দিনৰ মানুহে যেনেকে জিয়াই আছিল লাহে লাহে যদি আমি তেনেকে প্ৰেক্টিস কৰো ডিজিটাল ফাস্টিং অলপ যদি সোশ্যাল মিডিয়াৰ পৰা দূৰত থাকি প্ৰকৃতিৰ লগত থাকো হয় প্ৰকৃতিখনে মানুহক হিল কৰিব পাৰে প্ৰকৃতিয়ে ৰাগ দ্বেষ নিদিয়ে মানুহে ৰাগ দ্বেষ দিয়ে তো আমি যদি প্ৰকৃতিৰ লগত বেছি সময় থাকো নিজৰ খোৱা বোৱাৰ ধ্যান দিও নিজৰ মনটোৰ ধ্যান দি থাকো কিনো ভাবি আছে মনটোৱে না তাক যদি সজাগতাৰ হৈতে চাই থাকো জীৱনটো লাহে 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 যে প্ৰেক্টিস মধুৰতা এটা প্ৰেক্টিস নিজে নিজে ঠিক হৈ যাব হয় বাইদেউ বহুত কথা পাতিবলগীয়া আছিল আপোনাৰ পৰা আপুনি ইমান ধুনীয়াকে কলে তথাপিতো আমি পৰিয়াল আমাৰ পাৰিপাৰ্শ্বিক দিশটো তাৰ পিছত সামাজিক যেটো সমস্যা চলি থাকে এই সকলো বিলাকক নেওচি আমি জীৱনটো মধুৰ কৰি নিবলৈ আপুনি বহুখিনি কথা কলে যে আপোনাক আমাক ধ্যান লাগিব আমি আত্মসন্তুষ্টি লভিবৰ কাৰণে আমি এটা শিশুৰ দৰে মন লাগিব এনেকুৱা বহু কথা কলে আগলৈ নিশ্চয় আপোনাৰ লগত পুনৰ এই বিষয়ে আমি বহুত দীঘলীয়াকৈ কথা পাতিব পাৰিম তথাপি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ এই অনুষ্ঠানটি ইমানতে সামৰিব লাগিব বাইদেউ আপুনি আমাৰ ষ্টুডিঅত আহি ইমানখিনি কথা কলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ সো মাচ